নমস্কাৰ সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই ৰান্ধিছিলোঁ জাতিলাওৰ এখন তৰকাৰী। মই অলপ আনকমন ধৰণে ৰান্ধিলোঁ আৰু মই জাতিলাও বেয়াই পাওঁ, কিন্তু আজি খাই খুব ভাল লাগিলে। এয়া মই কেনেকৈ ৰান্ধিলোঁ চাওঁ আহক। এয়া জাতিলাও আৰু আলু অলপ পাতলকৈ পিচ পিচকৈ কাটি লৈছোঁ আৰু এফালে কুকাৰত তেল দি দিছোঁ আৰু তেল গৰম হৈ গ'ল। এতিয়া মই মিহিকৈ কুটি লোৱা 4 ফুটা নহৰু তেলত দি দিছোঁ। অলপ ৰঙচুৱা হোৱাৰ পিছত তাত মই এড কৰিম পিঁয়াজ। মই 2টা মিডিয়াম চাইজৰ পিঁয়াজ কুটি লৈছোঁ। পিঁয়াজৰ পৰিমাণটো অলপ বেছিকৈ দিওঁ। এয়া জলকীয়া দি দিছোঁ আৰু ভালদৰে লৰাই মিক্স কৰি দিছোঁ। হালধি দিছোঁ 1.5 টেবুল স্পুন। ভালদৰে মিক্স কৰি লৈছোঁ। নহৰু, পিঁয়াজ আৰু হালধিৰ গোন্ধ যোৱাৰলৈকে আৰু ৰঙচুৱা হোৱালৈকে ভালদৰে লৰাই মই অলপ সময়ৰ কাৰণে ফ্ৰাই কৰি আছিলোঁ। এয়া ৰঙচুৱা হৈ গৈছে। এতিয়া আমি ইয়াত 2টা মিডিয়াম চাইজৰ বিলাহী পিহি লোৱা হৈছিলে, সেয়া ইয়াত মই এড কৰি দিছোঁ আৰু ভালদৰে লৰাই অলপ সময়ৰ কাৰণে ভাজি আছোঁ। বিলাহীৰ পেষ্টটোৱে তেল এৰিবলৈ আৰম্ভ কৰিছে। এটা সুন্দৰ কালাৰ আমি দেখিবলৈ পাইছোঁ। এতিয়া ইয়াত মই মছলা ব্যৱহাৰ কৰিম। এয়া মই প্ৰথমতে দিছোঁ জিৰা গুড়ি আৰু এয়া হৈছে ৰেড চিলি পাউডাৰ, অলপ দিছোঁ। এয়া মিট মছলা পাউডাৰ, সোৱাদৰ কাৰণে অলপ দি দিছোঁ আৰু শেষত দিছোঁ ধনিয়া পাউডাৰ অলপ। এতিয়া ভালদৰে এই মছলাবোৰ মিহলি কৰি ল'ম আৰু লৰাই 1 মিনিট মানৰ কাৰণে ভাজি থাকিম। এটা সুন্দৰ গোন্ধ ওলাইছে। ইয়াত মই অলপ পানী দি দিলোঁ আৰু মছলাখিনি সিজিবলৈ দিছোঁ। এয়া মই আলু আৰু জাতিলাওৰ টুকুৰাকেইটা লৈ লৈছোঁ। এতিয়া তাতে মই এয়া এড কৰি দিম কুকাৰত। ভালদৰে মছলাৰ সৈতে লৰাই মিক্স কৰি লৈছোঁ। ভালদৰে অলপ লৰাই এয়া মই নিমখ দিলোঁ সোৱাদ অনুসৰি। পানী কিমান দিম তাৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া মই পানী যিহেতু বেছিকৈ নিদিওঁ, অকণমান গ্ৰেভি টাইপত ৰাখিম, সেইকাৰণে মই নিমখৰ পৰিমাণটো অলপ কমাই দিছোঁ। এয়া লৰোৱা হৈ গৈছে। এতিয়া অলপ সময় এনেদৰেই কাঁহী এখনেৰে ঢাকি থৈ দিম আৰু এয়া প্ৰায় 2 মিনিটমান মিডিয়াম ফ্লেমত ঢাকি থোৱাৰ পিছত ঢাকোন উঠাই এনেদৰে অলপ লৰাই দিম। মছলাৰ এটা ধুনীয়া গোন্ধ আহিছে। এতিয়া আমি ইয়াত নিজৰ জোখমতে পানী দি ল'ম। এবাৰতে মই পানীখিনি দিছোঁ, বাৰে দি থকা নাই। এতিয়া ভালদৰে মিহলি কৰি ল'ম। এয়া পানী উতল আহিছে। এতিয়া মই কুকাৰৰ ঢাকনি মাৰি চিটি মাৰিব দিলোঁ আৰু ঢাকোনখন খুলি অলপ ধনিয়া পাত দিলোঁ আৰু 2টা ইলাইচি দি দিছোঁ আৰু অকণমান সময় উতলিব দিছোঁ। 1-1.5 মিনিটমান দিলেই হ'ব। এয়া আমাৰ তৰকাৰীখন তৈয়াৰ হৈ গৈছে। খাবলৈ খুবেই টেষ্টি।
এটা লাওৰ ৰেচিপি আজি ট্ৰাই কৰিলোঁ। আপোনালোকে চাব বুলি আশা কৰিলোঁ আৰু বনাই চাবচোন আৰু মোৰ লগতো শ্বেয়াৰ কৰিব কেনে পালে। এতিয়া মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আপুনি যদি নতুন প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, আকৌ আহিম। বাই বাই।